নমস্কাৰ এইটো ভিডিঅ'ৰ মাজে আলোচনা কৰিম মন্দিৰ কমিটি নাইবা গুৰুদ্বাৰা নাইবা নামঘৰ ইত্যাদিসমূহ আপোনালোকৰ সোসাইটি ৰেজিষ্ট্ৰেচন একমতে পঞ্জীয়ন কৰিবলৈ হলে বা ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে কেনেকৈ মেমোৰেণ্ডাম অফ এছ'চিয়েশ্যন বা এমঅএ টো কেনেকৈ বনাব লাগিব তাৰে সবিশেষ মই এইটো ভিডিঅ'ৰ মাজে আলোচনা কৰিম আৰু ডকুমেন্টছটো আপুনি কেনেকৈ এডিট কৰিব বা কেনেকৈ আপুনি ডাউনলোড কৰিব পাৰিব ক'ৰ পৰা ডাউনলোড কৰিব লাগিব এডিটেবল ফৰ্মেটত আপুনি ক'ত পাব সবিশেষ মই এইটো ভিডিঅ'ৰ মাজেৰে জনাম এইটো হ'ল সাৰ্বজনিক দুৰ্গা মন্দিৰ কমিটি ইটাখুলি এই তেওঁলোকৰ কাৰণে আমি মেমোৰেণ্ডামটো তৈয়াৰ কৰিছোঁ তো তেনেকুৱা হিচাপে মন্দিৰ কমিটি বা মন্দিৰ নামঘৰ ইত্যাদি ধৰ্মীয় অনুষ্ঠানসমূহ পঞ্জীয়ন কৰিবলৈ হলে কেনেদৰে আপুনি মেমোৰেণ্ডাম এছ'চিয়েশ্যন বনাব লাগিব তাৰে ডিটেইলছ মই এইটো ভিডিঅ'ৰ মাজেৰে আপোনালোকক দেখুৱাই আছোঁ পোনপ্ৰথমে মেমোৰেণ্ডাম এনেকৈ টাইটেলটো দিব লাগিব ফিজটো আগতে 2000 আছিল এতিয়া 2500 হৈছে নেম অফ দ্য সোসাইটিৰ নামত আপোনাৰ মন্দিৰ কমিটি নামঘৰ বা গুৰুদ্বাৰা নাইবা চাৰ্চ মছজিদ এইটোৰ নামটো ইয়াতে সোমাই দিব ইয়াতে এড্ৰেছটো ফুল এড্ৰেছটো দিব আপোনালোকৰ যেটো অনুষ্ঠান বা মন্দিৰ বা মছজিদ বা নামঘৰৰ তাতে অবজেক্টিভছ আৰু এইমছ এণ্ড অবজেক্টিভছ আপোনাৰ প্ৰথমতে ৰাখিব লাগিব ৰিলিজিয়াছ এক্টিভিটি এণ্ড কাষ্টমছ বুলি পিছত ৰুৰাল ডেভেলপমেণ্ট এডুকেশ্যন যেটো ৰাখে ইয়াতে প্ৰেচিডেণ্ট সেক্ৰেটাৰীয়ে সিল লগাব লাগিব প্ৰত্যেক পেজতে বাইলছটো এনেকুৱাকৈ হ'ব বাইলছৰ প্ৰথমতে নামটো তাৰ পিছত আপোনাৰ এৰিয়া অফ অপাৰেশ্যনটো ক'ত আপোনালোকৰ এই অনুষ্ঠানটো বা মন্দিৰটো আছে সেই এড্ৰেছটো দিব এৰিয়া অফ অপাৰেশ্যনটো কোনখিনি ডিষ্ট্ৰিক্টত আপোনালোকে কাম কৰিব ৰিলিজিয়াছ এক্টিভিটিত যাইকিনে ইয়াতে আপুনি গোটেই বস্তুখিনি লিখি দিব টু ইষ্টাব্লিছ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন মন্দিৰ এণ্ড টু পাৰফৰ্ম ৰিলিজিয়াছ এক্টিভিটিজ বা মছজিদ মন্দিৰৰ জাগাত নাইবা আপোনাৰ নামঘৰ ইত্যাদিসমূহ দিব সেলিব্ৰেট কালী পূজা দুৰ্গা পূজা বা ইত্যাদি যিখিনি হিন্দু ধৰ্মীয় যিখিনি অনুষ্ঠান বা যিখিনি ধৰ্মীয় ৰীতি নীতি নিয়ম নীতি পালন কৰিব লাগে ইত্যাদিসমূহ আপোনালোক অবজেক্টিভছত লিখি দিব লাগিব মছজিদ হলে মছজিদৰ জাগাত ইয়াতে আপুনি যেনেকৈ প্ৰেয়াৰ্ছ হল বা আপোনাৰ ৰিলিজিয়াছ আপোনাৰ স্ক্ৰিপচাৰ কেনেকুৱাকৈ পঢ়াব লাগে ইত্যাদিসমূহ যেনেকুৱা অবজেক্টিভছ আপোনালোকৰ যিটো ধৰ্মৰ মতে হয় সেইসমূহ ইয়াতে আপোনালোকে এডিট কৰি ইয়াতে লিখি দিব লাগিব তাৰ পিছত ৰুৰাল ডেভেলপমেণ্ট ইত্যাদিসমূহ থাকিবই এনেকুৱাকৈ আপোনালোকৰ এইটো ফৰ্মেটত গোটেইখিনি ডকুমেণ্টছ আপোনালোকে ইয়াতে চাব পাৰে অবজেক্টিভছ ৱাইজ লিখা আছে গোটেইখিনি যিখিনি আপ টু ডেটেড ফাইলছ বা ফৰ্মেট মতে গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যন মতে বা লেটেষ্ট যিটো চাৰ্কুলাৰ আছে সেইটো চাৰ্কুলাৰ মতে যিখিনি আপডেট আহিছে সেই গোটেইকেইটা পইণ্টছ আমি ইয়াতে ইনক্লুড কৰাইছোঁ লাষ্টত আপোনালোকৰ certified to be the true copy of rules and regulation of ইয়াতে আপোনালোকৰ মন্দিৰ মছজিদ বা নামঘৰ এইটো নামটো লিখি দিব আৰু ইয়াতে তিনিজন আপোনালোকৰ কমিটিৰ মানুহে সাইন কৰিব লাগিব সব পেজতে প্ৰেচিডেণ্ট সেক্ৰেটাৰী সিল সাইন কৰি লগতে এক্সিকিউটিভ বডি যেটো থাকিব মেনেজিং কমিটিটো এই মেমোৰেণ্ডামৰ লগতে গাঁঠি দিব লাগিব গোটেইখিনি ফৰ্মেটছ আপোনালোকে ডাউনলোড কৰিবলৈ হলে আমাৰ এটা ৱেবছাইট আছে লিংক আছে এই লিংকটো মই ডেসক্ৰিপচনত দি দিম এটা এডিটেবল ফাইল বা এডিটেবল ফৰ্মেট হয় আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰে এটা মিনিমাম কষ্ট আপোনালোকে এটা মিনিমাম চাৰ্জেছ বা ফিজ এটা পেমেন্ট কৰিব লাগিব আমাৰ এইটো পৰ্টেলৰ পৰা ডাউনলোড কৰিবলৈ আপোনালোকে ইয়াতে ভিজিট কৰিব registrationindia.org/services মই ৱেবছাইটৰ লিংকটো দি দিম আপোনালোকৰ ডেসক্ৰিপচনত ইয়াতে আহি আপুনি ইয়াতে এডিটেবল ফৰ্মেটত গোটেইখিনি ৰেজিষ্ট্ৰেচনৰ ৰেডিমেড ফৰ্মেট বা ফাইলসমূহ ইয়াৰ পৰা আপুনি এক্সেছ কৰিব পাৰে মেমোৰেণ্ডাম এছ'চিয়েশ্যনৰ লগতে এক্সিকিউটিভ বডিৰ ফৰ্মেটছ বাকি ফৰ্মেটসমূহ গোটেইখিনি পাই যাব ইয়াতে এডিটেবল ফৰ্মেটত 599 रुपीसत वर्ड फाइल और पीडीएफ फाइल दुइटाই পাব তো এতে প্লেস অৰ্ডাৰ ক্লিক কৰি আপোনালোকে পেমেন্টটো 599 টু কৰি আপোনাৰ ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰে এফিডেভিটৰ ফৰ্মেটছ কিনি ইয়াতে ল'ব পাৰে ৰেজিষ্ট্ৰেচনৰ কাৰণে যিখিনি লাগিব ৰেডিমেড ফৰ্মেটসমূহ পিডিএফ লাগিলে ইয়াতে আপুনি ইয়াৰ পৰা অৰ্ডাৰ দিব পাৰে বা ডাউনলোড কৰিব পাৰে 499 रुपीस পেমেন্ট কৰি তো গতিকে এইটো ৱেবছাইটৰ পৰা ডিটেইলছখিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব ৰেজিষ্ট্ৰেচনৰ ৰিলেটেড যিখিনি ডকুমেন্টছ লাগে আমাৰ লগত যদি যোগাযোগ কৰিব খোজে আমাৰ কন্টাক্ট নম্বৰ আৰু মেইল আইডি এটো আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে যদি কিবা বিশেষ অসুবিধা পাইছে বা ৰেজিষ্ট্ৰেচনৰ ডকুমেন্টছ কিনি আপোনালোকে ডাউনলোড কৰিব পৰা নাই আমাৰ ফলোৱাৰ ডাইৰেক্টলি WhatsAppত ল'ব পাৰে আপোনালোকে যেটো আমাৰ মিনিমাম ফিজ এই ফিজটো পে কৰি তো আশা কৰিছো আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গম পালে যে মন্দিৰ বা নামঘৰ ইত্যাদিসমূহ ৰেজিষ্ট্ৰেচন ধৰ্মীয় অনুষ্ঠানৰ ৰেজিষ্ট্ৰেচন কৰিবলৈ মেমোৰেণ্ডাম কেনেকৈ বনাব লাগে আৰু ক'ত আপোনালোকে ডাউনলোড কৰিব পাৰিব মই ডিটেইলছ ফৰ্মেটটো দেখুৱাই দিলো আপোনালোকক তো এনেকৈ আপোনালোকে বনাই ল'ব পাৰে বা ডাউনলোড কৰি ল'ব পাৰে আমাৰ এইটো ৱেবছাইটৰ পৰা যাই কিনে মিনিমাম ফিজ পে কৰি ধন্যবাদ